যদি আপুনি কাৰোবাক এবাৰ ক্ষমা কৰে তেন্তে আপুনি জ্ঞানী। যদি আপুনি সেই ব্যক্তিজনক দ্বিতীয়বাৰ ক্ষমা কৰে তেন্তে আপুনি কোমল হৃদয়ৰ মানুহ। কিন্তু সেই ব্যক্তিজনক যদি তৃতীয়বাৰৰ বাবে ক্ষমা কৰে তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্খ। জীৱনটোক লৈ ইমান বেছিকৈ নাভাবিব, কিয়নো আপোনাক জীৱন দিয়াজনে নিশ্চয় কিবা ভাবি থৈছে। আপুনি জীৱনত যিমানেই শান্ত থাকিব সিমানেই শক্তিশালী হ'ব, কাৰণ লোহা তেতিয়াই মজবুত হয় যেতিয়া ঠাণ্ডা হয়। যদি ভগৱানে আপোনাক বহু সময় অপেক্ষা কৰিবলৈ বাধ্য কৰে তেনেহ'লে হ'ব পাৰে ভগৱানে আপোনাক বিচৰাতকৈ বেছি দিব পাৰে। কোনোবাই আপোনাৰ পৰা যিকোনো বস্তু কাঢ়ি নিব পাৰে, কিন্তু আপোনাৰ ভাগ্য কোনেও কাঢ়ি নিব নোৱাৰে। ভুল জীৱনত সকলোৱে কৰে, কিন্তু ভুল স্বীকাৰ কৰাটো এজন ভাল হৃদয়ৰ মানুহৰ লক্ষণ। জীৱনত দুটা বস্তুৰ বাবে কেতিয়াও গৌৰৱ নকৰিব, সেইটো হ'ল টকা আৰু চেহেৰা। কাৰণ দুখীয়া হ'বলৈও সময় নালাগে, তেনেকৈ চেহেৰা সলনি হ'বলৈও সময় নালাগে। যিজনে তোমাক পচন্দ কৰে তেওঁৰ প্ৰতি চান্স নল'বা। যিজনক তোমাৰ প্ৰয়োজন তেওঁক কেতিয়াও ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক সদায় মনত ৰাখে তেওঁক কেতিয়াও পাহৰি নাযাবা। স্বাৰ্থৰ জগতখনত ভাল বেয়া বুলি কোনো কথাই নাই। আপুনি যাৰ মন ৰাখিব পাৰিব তাৰ কাষত আপুনি ভাল, আৰু যাৰ কাষত মন ৰাখিব নোৱাৰিব তাৰ কাষত আপুনি বেয়া। জীৱনত বাৰে বাৰে আঘাত পাই থাকিলে দুখী অনুভৱ নকৰিব। মাত্ৰ মনত ৰাখিব, যিজোপা গছৰ ফল বেছি মিঠা সেইজোপা গছতে বেছিকৈ শিলগুটিৰে মৰা হয়। বুদ্ধিমান মানুহে এইকেইটা কাম কেতিয়াও নকৰে। 1 নম্বৰ, কোনো কাৰণত কেতিয়াও সমালোচনা নকৰে। 2 নম্বৰ, কেতিয়াও কাৰো কথাত তৰ্ক নকৰে। 3 নম্বৰ, কেতিয়াও কাৰোৰ লগত নিজৰ ঘৰৰ কথা আলোচনা নকৰে। 4 নম্বৰ, নিজৰ দুখ কষ্টৰ কথা কাৰোৰে আগত প্ৰকাশ নকৰে। 5 নম্বৰ, কেতিয়াও কাৰোৰ লগত চিঞৰি চিঞৰি কথা নকয়। এটা কথা সদায় মনত ৰাখিব, আপোনাৰ কপাল তেতিয়াহে বেয়া হয় যেতিয়া আপুনি অলপতে কাৰোবাক বিশ্বাস কৰি লয়। সম্পৰ্ক কেতিয়াও বৰষুণৰ দৰে হ'ব নালাগে যি সৰি শেষ হৈ যায়। সম্পৰ্ক হ'ব লাগে বতাহৰ দৰে, নিস্তব্ধ থাকে কিন্তু সকলো সময়ত চাৰিওকাষে থাকে। সম্পৰ্ক এটা গঢ়ি তুলিবলৈ যিমান সহজ তাক কিন্তু জীয়াই ৰাখিবলৈ তাতকৈ বহু বেছি কঠিন। এজন ব্যক্তিয়ে আপোনাৰ অবিহনে জীয়াই থাকিব নোৱাৰে বুলি ভাবিছে, এবাৰ তেওঁৰ জীৱনৰ পৰা আঁতৰি গৈ চাওক, তেওঁৰ জীৱনত কোনো প্ৰভাৱ নপৰে। জীৱনত যাক ভাল বন্ধু ভাবিবা তেওঁৱে বেছিকৈ ঠগিব, যাক নিজতকৈ বেছি ভাল পাবা তেওঁৱে সকলোতকৈ বেছি অৱহেলা কৰিব, আৰু যাক বহুত বেছি বিশ্বাস কৰিবা সেই মানুহটোৱে এদিন তোমাৰ বিশ্বাস ভাঙিব। মানুহে কাকো কেতিয়াও পাহৰিব নোৱাৰে, মানুহ প্ৰয়োজন শেষ হ'লে যোগাযোগ বন্ধ কৰি দিয়ে। দুখবোৰ কেতিয়াও কাকো দেখুৱাব নোৱাৰি আৰু কেতিয়াও কাকো বুজাবও নোৱাৰি। জীৱনত আনক দুখ দি কি লাভ য'ত নিজৰেই ভাগ্য বেয়া। এজন ব্যক্তিয়ে তেতিয়াই অকলে থাকিবলৈ শিকে যেতিয়া তেওঁ উপলব্ধি কৰে যে তেওঁক বুজিবলৈ আৰু কোনোৱেই নাই। দুখবোৰ যেতিয়া সীমাৰ বাহিৰত গুচি যায় তেতিয়া মানুহে আৰু নাকান্দে, বৰঞ্চ মৌন হৈ যায়। যেতিয়া সময় আৰু আপোনজনে একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা মৰি যায়। কষ্ট সহ্য কৰাৰ অভ্যাস কৰক, কিন্তু কাৰোবাক কষ্ট দিয়াৰ অভ্যাস কেতিয়াও নকৰিব। জীৱনটো ঘড়ীৰ কাঁটাৰ দৰে হৈ পৰিছে, প্ৰয়োজন নহ'লে কোনেও ঘূৰিয়েই নাচায়। সেইজন ব্যক্তিক জীৱনত ৰাখক যিজন ব্যক্তিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাক বিচাৰি থাকে। এজন সহনশীল ব্যক্তিয়েহে বুজিব পাৰে তেওঁৰ জীৱনত যন্ত্ৰণা কিমান। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, যাক পাইছে তাক জীৱনৰ শেষ দিনলৈকে কাষত ৰখাটোহে ডাঙৰ কথা। আঘাত পোৱাটো যাৰ অভ্যাসত পৰিণত হয় এটা সময়ত সি কান্দিবলৈও পাহৰি যায়। সকলো ছোৱালীয়ে টকা পইচা নিবিচাৰে, এনেকুৱা বহুত ছোৱালী আছে যিয়ে অলপ ভাল পোৱা পালেই সুখী হয়। বিশ্বাস বহুত ডাঙৰ এটা বস্তু যি এবাৰ ভাঙি গ'লে কেতিয়াও জোৰা নলয়। আমাৰ জীৱনৰ এটা বাস্তৱ সত্য কথা, যাৰ মন ভাল হয় সিহঁতৰ কপাল সকলো সময়তে বেয়া হয়। ৰাতি 12 বজাৰ লগে লগে তাৰিখ সলনি হয় আৰু মানুহ সলনি হয় সুযোগ বুজি। এই পৃথিৱীত ভাল মানুহবোৰক কোনেও ভাল নাপায়, সকলোৱে কেৱল ব্যৱহাৰ কৰে। তুমি নিজকে ধনী মানুহৰ লগত তুলনা কৰি দুখ নকৰিবা, বৰং তুমি ৰাস্তাত পৰি থকা মানুহৰ লগত নিজকে তুলনা কৰি চোৱা। তুমি সিহঁততকৈ 1000 গুণ ভালে আছা।
এই পৃথিৱীত ভাল মানুহ সকলোৱে বিচাৰে, কিন্তু মানুহৰ ভাল হোৱাটো কোনেও নিবিচাৰে। জীৱনৰ বোজা কঢ়িয়াবলৈ গৈ বুজিলোঁ ইয়াতকৈ স্কুলৰ বেগটোৱে বহুত পাতল আছিল। আমাৰ এই মায়াময় পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত। সি নহ'লে মই কেনেকৈ জীয়াই থাকিম, এই এটা কথাই তোমাক ভালে থাকিবলৈ নিদিয়ে তোমাৰ জীৱনত। কাৰোবাক ভাল পালে এনেকুৱাকৈ ভাল পোৱা উচিত, যদি সি কেতিয়াবা সঁচা ভাল পোৱা বিচাৰে তেতিয়া যেন তোমাৰ কথা মনত পৰে। এই পৃথিৱীত ফ্ৰীতে একো পোৱা নাযায়, মাথো পোৱা যায় যদি সেই মাৰ মৰম। আৰু মাৰ অবিহনে এই পৃথিৱীত কোনোৱেই আপোন নহয়। এই পৃথিৱীত কোনো কাৰোৰ কাৰণে অপৰিহাৰ্য নহয়। এই পৃথিৱীত কোনো কাকো নাপালে মৰি নাযায়। এই কথাটো মনত ৰাখিলে জীৱনৰ ৰাস্তা সহজ হৈ যাব। যিটো ভাল পোৱাৰ মাজত নোপোৱাৰ ভয় থাকে আৰু সেইটো কথা মনত পেলাই দুয়োজনে কান্দে, তেনেহ'লে সেই ভাল পোৱাই হৈছে সঁচা ভাল পোৱা। এৰি যোৱাৰ সিদ্ধান্তত যিজন অটল, তেওঁৰ বাবে নিস্বাৰ্থ ভাল পোৱাটো এটা অভিনয় মাথো। যিসকলে বেছি মিঠা মিঠা কথা ক'ব, পিছফালৰ পৰা চুৰি কিন্তু তেওঁলোকেই আগতে মাৰিব। মানুহৰ বাচি থকাটো হৈছে অস্বাভাৱিক, মৰি যোৱাটোৱেই স্বাভাৱিক। আজি হয়তো আপোনাৰ সময় বেয়া চলিছে, কিন্তু গোটেই জীৱন নাথাকে। সেয়েহে আজি আপুনি যাক চিনি ল'ব, তেওঁক কিন্তু গোটেই জীৱন মনত ৰাখিব। অতিৰিক্ত আপোন হ'ব গ'লে আপুনি কষ্টৰ বাহিৰে আৰু একোৱেই নাপাব। ভগৱানে সকলোকে সকলোবোৰ নিদিয়ে। হয়তো কাৰোবাক তেওঁ সকলো দি ভাগ্যৰ পৰীক্ষা লয়, আৰু কাৰোবাক একো নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। এই পৃথিৱীত জোৰ কৰি একো পাবও নোৱাৰে, আৰু ভাগ্যত থাকিলে সেইটো আনে কাঢ়ি ল'বও নোৱাৰে। দেখাত সুন্দৰ বহুত পোৱা যায়, কিন্তু যাৰ মনটো সুন্দৰ তেওঁক কিন্তু ভাগ্যৰ বলতহে পোৱা যায়। যিজনে আপোনাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁ অৱহেলাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব পাৰে। অৱহেলাৰ পৰা আপুনি এই দুটা কথা নিশ্চয় শিকিব পাৰিব। 1 নম্বৰ, অৱহেলাই মানুহৰ জ্ঞানৰ লগতে শক্তি বৃদ্ধি কৰে। 2 নম্বৰ, অৱহেলাই মানুহৰ শুই থকা মনটোক জাগ্ৰত কৰি তোলে। মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি তুচ্ছ বিষয় এটাৰ ওপৰতো বহুত হাঁহে, তেন্তে তেওঁ ভিতৰি ভিতৰি খুবেই অকলশৰীয়া। কোনোবাই যদি বেছি কথা নকয়, কিন্তু যিমানখিনি কয় খুব খৰকৈ কয়, তেন্তে নিশ্চয় কিবা এটা গোপনে ৰাখিব বিচাৰিছে। যিজনে কান্দিব নোৱাৰে তেওঁ হৈছে দুৰ্বল প্ৰকৃতিৰ। কোনোবাই যদি অস্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰে, তেন্তে তেওঁ কিবা নহয় কিবা এটা মানসিক চাপত সদায় থাকে। কোনোবাই যদি অলপতে কান্দি দিয়ে, তাৰ মানে তেওঁ কোমল হৃদয়ৰ। কোনোবাই যদি সৰু সৰু কথাতেই বহুত বেছি খং কৰে, তাৰ অৰ্থ তেওঁক ভাল পোৱাৰ দৰকাৰ আছে। কাঁইটৰ পৰা বাচিবলৈ যদি ভৰিত জোতা পিন্ধা উচিত, গোটেই পৃথিৱীত কাৰ্পেট পাৰিবলৈ প্ৰয়োজন নাই। ঠিক তেনেদৰে আপুনি যদি শান্তি বিচাৰে, তেনেহ'লে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক, আনক নহয়। জীৱনত এজন সৎ আৰু মহান মানুহক সমালোচনা কৰাটো খুবেই সহজ, কিন্তু তেওঁলোকৰ দৰে হোৱাটো কিন্তু খুবেই কঠিন। ভাল পোৱাৰ মাজত কাজিয়া হ'বই নিশ্চয়, কিন্তু কাজিয়াৰ পিছতো যদি দুইজনৰ মাজত মিল হয়, তেন্তে সেইটোৱে হৈছে সঁচা ভাল পোৱা। আজিকালি মানুহবোৰ যে কেনেকুৱা হৈ গৈছে, এতিয়া প্ৰিয়জনৰ অবিহনে এখোজো নিদিয়ে, পিছত সেই প্ৰিয়জনকে কিমান যে নিৰ্যাতন কৰে। মানুহ ইচ্ছা কৰি সলনি নহয়, মানুহক সলনি কৰে প্ৰিয়জনৰ অৱহেলাই, অতীতৰ স্মৃতিবোৰে, আপোন মানুহৰ ব্যৱহাৰে। নিজৰ পৰিস্থিতি আৰু সময় মানুহক সলনি কৰিবলৈ বাধ্য কৰে। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, যাক আপুনি পাইছে তেওঁক জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটোহে ডাঙৰ কথা। সকলো ক্ষেত্ৰতে অতীতক পাহৰি যোৱাটো উচিত নহয়। কিছু কিছু ক্ষেত্ৰত অতীতক মনত ৰখা জৰুৰী, কাৰণ অতীতক শ্ৰদ্ধা কৰাটো অতি জৰুৰী। সকলো ক্ষেত্ৰতে অতীতক পাহৰি যোৱাটো উচিত নহয়। কিছু কিছু ক্ষেত্ৰত অতীতক মনত ৰখাও জৰুৰী, অতীতক শ্ৰদ্ধা কৰাটো অতিকৈ জৰুৰী। আপোনাৰ বিপদত কোন কাষত আছিল, আপোনাৰ বেয়া সময়ত কোন লগত আছিল, কাৰ সহায়ত আপুনি সফলতাৰ চৰম সীমাত উপনীত হৈছে, কাৰ বাবে আপুনি এই পৃথিৱীলৈ আহিছে ইত্যাদি, এইবোৰ কেতিয়াও পাহৰি নাযাব। কোনোবাই যদি আপোনাক বেছি প্ৰায়ৰিটি দিছে, তেনেহ'লে এইটো নাভাবিব যে সেই মানুহজন একেবাৰে সস্তীয়া। আপোনাৰ কপাল ভাল, কাৰণ এই পৃথিৱীত ইমান মানুহ থকাৰ স্বত্তেও আপোনাক তেওঁ প্ৰায়ৰিটি দিছে। আপোনাক গুৰুত্ব দিয়া, প্ৰায়ৰিটি দিয়া প্ৰতিটো সম্পৰ্কক আপুনি সন্মান দিবলৈ শিকক। সেই সম্পৰ্ক লাগিলে বন্ধুত্বই হওক, আপোনাৰ ভাল পোৱাই হওক বা আপোনাৰ আত্মীয়ই হওক। জীৱনত সম্পৰ্কবোৰৰ মূল্য দিবলৈ শিকক,
নহ'লে এদিন এই পৃথিৱীত আপুনি অকলশৰীয়া হৈ যাব আৰু আপোনাক মূল্য দিবলৈ গুৰুত্ব দিবলৈ কোনো ওচৰলৈ চাপি নাহিব আপোনাৰ। আঘাত পোৱা মানে জীৱনত হাৰি যোৱা নহয়। আপুনি আঘাত পোৱা মানে ভাবি ল'ব সেয়া সৃষ্টিকৰ্তাৰ ডাঙৰ আশীৰ্বাদ। সেই আঘাতৰ পৰা কেৱল দুখক নহয়, যদি সেই শিক্ষাটোক কামত লগাই আপুনি আগুৱাই গৈ থাকে, তেনেহ'লে আপুনি আপোনাৰ জীৱনটোক লৈ এটা সময়ত গৌৰৱবোধ কৰিব আৰু আপুনি ক'ব জীৱনটোক সুন্দৰকৈ গঢ়ি তুলিবৰ বাবে এটা বিশাল আঘাতেই যথেষ্ট। আপুনি যিমান বেছি আশা কৰিব সিমান বেছি কষ্ট পাব, এইটোৱেই প্ৰকৃতিৰ নিয়ম। অচিনাকি মানুহবোৰে কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুত বেছি বিশ্বাস কৰিছিলে। জাহাজৰ চাৰিওফালে পানী থাকে কিন্তু জাহাজখন ডুবি নাযায়। যেতিয়া পানী জাহাজৰ ভিতৰত সোমায় তেতিয়াহে জাহাজখন ডুবি যায়। মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে তেতিয়া যিমানেই সমালোচনা কৰক ক্ষতি নহয় আপোনাৰ। কিন্তু যেতিয়া বেয়া মানুহবোৰক আপুনি আপোনাৰ জীৱনত স্থান দিব তেতিয়াই তেওঁ আপোনাক লাহে লাহে ধ্বংস কৰি দিব। জীৱনত এই তিনিটা বস্তু কেতিয়াও নাভাঙিব। 1 নম্বৰ ট্ৰাষ্ট, 2 নম্বৰ প্ৰমিছ আৰু 3 নম্বৰ সঁচা ভালপোৱাজনৰ হৃদয়। ক্ৰোধৰ অৱস্থাত ভ্ৰমৰ জন্ম হয় আৰু ভ্ৰমে বুদ্ধি নষ্ট কৰে। বুদ্ধি নষ্ট হ'লেই ব্যক্তিৰ পতন আৰম্ভ হয়। মৌনতা সেইটো যাত্ৰা হয় যিয়ে আমাৰ মনক অশান্তিৰ পৰা শান্তিলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু অজ্ঞানৰ পৰা জ্ঞানীলৈ লৈ যায়। সময়ৰ লগত নিজকে সলনি কৰক, নহ'লে সময়ক সলনি কৰক। পৰিস্থিতিক দোষাৰোপ কৰি নাথাকিব। যিকোনো অৱস্থাত মাত্ৰ আগবাঢ়িবলৈ শিকক। যেতিয়া আমাৰ মনে আনৰ কাৰণে ভাল ভাবিবলৈ আৰম্ভ কৰি দিয়ে, ঠিক সেই সময়তে শান্তি আমাৰ জীৱনত প্ৰৱেশ কৰে। সময়তকৈ আগত পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱাই দিয়ে আৰু সময়তকৈ পিছত পোৱা বস্তুৱে নিজৰ মহত্ব হেৰুৱাই দিয়ে। যেতিয়া এজন মানুহৰ প্ৰয়োজন শেষ হয় তেতিয়া তেওঁ আপোনাৰ সৈতে কথা পতাৰ পদ্ধতি সলনি হৈ যায়। সেইবোৰ মানুহৰ পৰা আঁতৰি আহক যিবোৰ মানুহে কেৱল নিজৰ প্ৰয়োজনত আৰু নিজৰ নিসংগতাতহে মনত পেলায় আপোনাক। সেইবোৰ মানুহক কেতিয়াও আঁতৰি যাবলৈ নিদিব যিবোৰ মানুহে আপোনাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। জীৱনটো তেতিয়াই অন্ধকাৰ হৈ পৰে যেতিয়া আপোন মানুহবোৰ ভিৰৰ মাজত হেৰাই যায় আৰু অচিনাকিৰ দৰে ব্যৱহাৰ কৰে। আপুনি পিছলৈ কেতিয়াও ঘূৰি নাচাব। যি পোৱা নাই সেয়া আপোনাৰ নাছিল আৰু যি সন্মুখত আছে তাক গ্ৰহণ কৰাৰ মানসিকতা প্ৰস্তুত কৰক। আপুনি দেখিব পোৱা নোপোৱাৰ পৰশত পূৰ্ণ কৰিব জীৱনে। আপোনাৰ ভৰি দুখন নিতিতাকৈ হয়তো আপুনি এখন সাগৰ পাৰ হ'ব পাৰিব, কিন্তু দুচকু নিতিতাকৈ আপুনি আপোনাৰ জীৱনটো পাৰ কৰাটো সম্ভৱ নহয়। কষ্টই মানুহক আঘাত কৰে, কষ্টই মানুহক পৰিৱৰ্তন কৰে, কষ্টই মানুহক কন্দুৱায় আৰু এই কষ্টই এদিন মানুহক বহুত শক্তিশালী বনায়। যি আপোনাক হিংসা কৰে তেওঁৰ সন্মুখত এনে কৰক। 1 নম্বৰ, যি আপোনাক হিংসা কৰে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। 2 নম্বৰ, সমাজত তেওঁৰ প্ৰশংসা কৰক, বৰঞ্চ তেওঁক সন্মান কৰক। দেখিব হিংসাৰ পৰিৱৰ্তে তেওঁ আপোনাক ভাল পাবলৈ আৰম্ভ কৰিছে। আত্মসন্মানৰ কাৰণে কেতিয়াবা কেতিয়াবা কষ্ট পোৱাটো ভাল, কিয়নো কষ্টই মানুহক পৰিৱৰ্তন আৰু শক্তিশালী কৰি তোলে। যদি কষ্ট দিছা দি যোৱা, ঘৃণা কৰিছা যদি কৰি যোৱা, কিন্তু এটা কথা মনত ৰাখিবা, জীৱনটো সৰু নহয়। হাঁহিৰ পিছত লুকাই থকা কষ্টবোৰ বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। কষ্ট পোৱাৰ পিছতো প্ৰতিবাদ নকৰি মনে মনে থকা যেন দুৰ্বল নহয়। যিজনে আপোনাক অৱহেলিত কৰিছে তেওঁক ধন্যবাদ দি তাৰ পৰা আঁতৰি আহক, কাৰণ তেওঁ অৱহেলিত কৰাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব পাৰে। গোটেই জীৱন পৰিশ্ৰম কৰিলেও এজন ব্যক্তিয়ে কেতিয়াও ধনী হ'ব নোৱাৰে যদিহে পত্নীয়ে এই দুটা কাম কৰে। 1 নম্বৰ, পত্নীয়ে তৃতীয় ব্যক্তিৰ কথা মতে সংসাৰ পৰিচালনা কৰিলে। 2 নম্বৰ, স্বামীৰ উপাৰ্জনত পত্নীয়ে অসন্তোষ প্ৰকাশ কৰিলে। আপোনাৰ পিছত মানুহে বাজে কথা কয় এই 3টা কাৰণত। 1 নম্বৰ, যেতিয়া তেওঁলোকে আপোনাৰ স্থান পাব নোৱাৰে। 2 নম্বৰ, আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। 3 নম্বৰ, তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু তেওঁলোকে হ'ব নোৱাৰে। পৃথিৱীৰ নিয়মসমূহ বহুত অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিবলগীয়া হয় তেনেহ'লে সেইটো কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে কেতিয়াও অপেক্ষা কৰি নাথাকিব। এটা বাঘে ৰক্তৰ গোন্ধ পালে যিমান হিংসুক হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোকৈ 1000 গুণ বেছি হিংসুক হয়।
যিসকলে বেছি কথা কয় তেওঁলোকৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁলোক ভেজালত পৰে বেছিকৈ। বৃষ্টিৰ সময়ত সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি বৃষ্টি কেৰি যায়। সেয়েহে বৃষ্টি অহাৰ আগতে সকলো ছেফটি লৈ ৰাখক, বিপদৰ বৃষ্টিয়ে যাতে আপোনাক চুব নোৱাৰে। আচলতে বাস্তৱ জীৱনটো সঁচাই বৰ কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিব, অতিৰিক্ত কাকো ভাল নাপাব, অতিৰিক্ত কাৰো ওপৰত বেছি আশা নকৰিব, কাৰণ এই অতিৰিক্ত শব্দটোৱে আপোনাক এদিন বহুত কষ্ট দিব। কেৱল এজনক অন্ধাৰ দৰে ভাল পাই যাওক, কেতিয়াও পৰাজিত নহ'ব, কেতিয়াও বিশ্বাসঘাতকতা নাপাব, কেতিয়াও প্ৰতাৰিত নহ'ব, আৰু তেওঁ হৈছে আপোনাৰ সৃষ্টিকৰ্তা, আপোনাৰ ভগৱান। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আগৰ দৰে ঘূৰাই পোৱা নাযায়। সকলোতকৈ বেয়া লাগে যেতিয়া আপোন কোনোবা পথভ্ৰষ্ট হৈ যায়, কিন্তু ইচ্ছা থকাৰ স্বত্তেও তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। য'ত আপোনাৰ কোনো গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, তাত যোৱাটো বন্ধ কৰক। সেইটো কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মনেই হওক। কাৰোবাক কন্দুৱাই কোনোদিনেই সুখী হ'ব পৰা নাযায়, কাৰোবাক ঠগি কোনোদিনেই ভালকৈ থাকিব পৰা নাযায়, কাৰণ মানুহে যেনেকুৱা কৰ্ম কৰে ঠিক তেনেকৈ ফল পায়। সকলো বন্ধু কাষত নাথাকে, কিছুমান বন্ধু সুযোগ ল'বলৈ কাষত আহে। সকলো বন্ধু কেতিয়াও আপোন নহয়, কিছুমান বন্ধু বিশ্বাসঘাতকতাৰ মুখা পিন্ধি থাকে। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ বাবে অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰিছে সেইটো তেওঁলোকে ভালকৈয়ে জানে। আপুনি যিকোনো এজন ব্যক্তিক সন্মান কৰাটো ভাল, কিন্তু আপুনি তেওঁক সিমানখিনি সন্মান কৰিব যিমানখিনিত নিজৰো আপোনাৰ সন্মান অটুট থাকে। আনক গুৰুত্ব দিয়াটো ভাল, কিন্তু আপুনি তেওঁক সিমানখিনিহে গুৰুত্ব দিব যিমানখিনিত নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক কেতিয়াও দুৰ্বল বুলি নাভাবিব। তেওঁলোকে মনে মনে থাকে কাৰণ তেওঁলোকে ভদ্ৰতা জানে, আৰু এইটো এটা পাৰিবাৰিক শিক্ষা। এজন বেইমান মানুহে কেতিয়াও নাকান্দে, আৰু এজন স্বাৰ্থপৰ মানুহে কোনো কাৰণতে স্মৃতি ধৰি নাৰাখে। মন ভালে থাকিলে সকলো ভাল লাগে, আৰু মনটো বেয়া থাকিলে ভাল পোৱাটোও বেয়া লাগে, আৰু এইটোৱেই প্ৰকৃতিৰ নিয়ম। আপুনি সাধ্য অনুসৰি চেষ্টা কৰিব মনটো ভালে ৰখাৰ। সৃষ্টিকৰ্তাৰ সান্নিধ্যই মানুহৰ মন ভাল কৰে, সেয়েহে যিমান পাৰে ভগৱানক স্মৰণ কৰক, মন ভাল হৈ থাকিব। যিজন মানুহ অলপতেই বেছি সুখী হয়, তেওঁ কিন্তু সামান্য আঘাততেই বহুত কষ্টও পায়। আমি তেওঁৰ ওপৰতেই বেছি খং দেখাওঁ যাক আমি বেছি ভাল পাওঁ। সেয়েহে কোনোবাই যদি আপোনাৰ ওপৰত অভিমান কৰে বা খং কৰে, তেওঁৰ ওপৰত উল্টাই খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভাল পোৱাৰ এটা অনুভূতি আছে বাবেই হয়তো আপোনাৰ ওপৰত খং কৰে। কিছুমান মানুহে এজন নিৰ্দিষ্ট মানুহক পোৱাৰ বাবে প্ৰাৰ্থনা কৰে, অৰ্থাৎ জীৱনৰ পৰিস্থিতি এনেকুৱা হৈ পৰে সেই মানুহজনে এতিয়া তেওঁক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। যিমানেই আপোন মানুহ নহওক কিয় আপোনাৰ, কাৰো ওচৰত মূল্যহীন হোৱাৰ আগতে নিজকে আঁতৰাই ৰখাটোৱেই বুদ্ধিমানৰ কাম। এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতোতকৈ এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা বহুগুণেই বেছি শিকিব পাৰে। সেয়েহে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিকাৰ ক্ষমতা বা ইচ্ছা কিমান সেইটোহে ডাঙৰ কথা। যিসকল মানুহে আপোনাক ক'ব আপুনি নোৱাৰে, আপুনি কৰিব নোৱাৰিব, তেওঁলোকেই সম্ভৱতঃ সেইসকল মানুহ যিসকলে ভয় কৰে এইটো ভাবি যে আপুনি কৰিব পাৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।